হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু আমাৰো বৰ্তমান ভাল বেয়াৰ মাজত চলি আছোঁ বাৰু। কেতিয়াবা ভাল, কেতিয়াবা বেয়া। এয়া সৰু সুৰা অসুখ চলিয়ে থাকে সকলোৰে। গতিকে এয়া ৰাতিপুৱা উঠি এয়া মুৰ্গী দুজনীক এৰি দিলোঁ। আৰু ইয়াতেও এৰান পায়ো খুব ফূৰ্তি পৰা দৌৰি আছে। আনফালে ৰ'দটো দি দিছে আৰু অকণমান খেদি দিলোঁ দূৰলৈকে আৰু দি মোৰ ডিউটি আৰম্ভ কৰিলোঁ। আজি আকৌ পাৰকেইজনীকো এৰি দিলোঁ। তো পাৰকেইজনী এৰি দিলোঁ। সিহঁতৰ বাহন তলতে দিয়া হৈছে। ঘৰত যাতে কামো চলি আছে, তাৰ কাৰণে এনেদৰে দি দিছোঁ। আৰু ইয়াৰ পাৰজনী সোমাই গ'ল আৰু মোৰো কামখিনি হ'ল মোটামুটি। চোতালখিনি সৰা, গতিকে ইয়াৰ জাবৰখিনি পেলাই দিওঁ। দি পেলাই গা পা ধুই আহোঁ মানে এয়া ল'ৰাই যে নিজে নিজে মুখ ধুই আছে। সেই মুখটো মানে মনটো যেতিয়া ইচ্ছা যায় তেতিয়া খুব ধুনীয়াকৈ মুখ ধুৱে আৰু এয়া পূৰা ফূৰ্তিত আছে আজি। আৰু মই গা পা ধুই আহি চিধা পাকঘৰলৈ আহিলোঁ। এয়া চাহ চেকি আছোঁ। চাহখিনি দি লওঁ। চাহখিনি দি ল'লোঁ আৰু ময়ো পানী গ্লাছ বোলো খাই লওঁ। তো পানীখিনি খাই একেবাৰে ময়ো চাহটো খাই লওঁ। আৰু ৰাতিপুৱা চাহখিনি খালে কিবা মনটোও ভাল লাগে। তো এয়া মই চাহখিনি খাই ল'লোঁ। আৰু খাই লৈ যোৱা ৰাতিতে বুট ভিজাই থৈ দিছিলোঁ, বুট মুগ। তো ভাবিলোঁ বুট মুগখিনি একেলগে দি লওঁ। এটা এটা কাম কৰি গ'লেহে কামো অন্ত পৰি আহিব, নহ'লেনো এনেকৈয়ে থাকিব। আৰু তাৰ লগতে এয়া আদা সৰু সৰুকৈ কাটি দিলোঁ আৰু এয়া নিমখো দি দিলোঁ। দি পেলাই নিমখে আদাই মিক্স কৰি ল'লোঁ। লৈ পেলাই গোটেইকেইজনৰ কাৰণে বাতিত বগাই ল'লোঁ। এয়া এতিয়া সকলোৱে খাই আছে। আৰু এতিয়া মাছ আনিছিলে, তো মাছৰ কাৰণে যোগাৰ কৰি আছোঁ। মাছখিনি ধুনীয়াকৈ ধুই আনিলোঁ। আনি ইয়াতে নিমখ আৰু হালধি দি ধুনীয়াকৈ মিক্স কৰিছোঁ, যাতে নিমখ হালধিটো লাগি যায় গোটেইখিনি। আনফালে আৰু আলহীও অহাৰ কথা আছিলে আৰু এতিয়া মাছখিনি ফ্ৰাই কৰিবলৈ লওঁ। আৰু ইয়াৰ মাজতে কওঁ, আজি এঠাইলৈ যোৱা কথা আছিলে বাৰু, কিন্তু মানে আলহী যিহেতুকে আহিব আৰু মই ঘৰত নাথাকিলে বেয়া লাগে। তো তাৰ কাৰণে আৰু যোৱা কেঞ্চেল কৰিলোঁ। এতিয়া কামত লাগি গ'লোঁ। আৰু কামৰ মাজতে এয়া টেঙাও খাই আছোঁ। জলফাই আৰু কমলা টেঙা বনাইছিলে ননদ দুজনীয়ে, তো ইয়াতে দি দিলে। আৰু কামৰ ব্যস্ততাত মানে এনেকৈ খায়ো আছোঁ, বনাই আছোঁ। খাবলৈ কিন্তু খুব সোৱাদ লগা হৈছিলে, টেঙা আৰু জ্বলা, মজা লাগে। এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল। এতিয়া মাছৰ আঞ্জা বনাওঁ। আৰু মায়ে ইয়াতে পানীলাওৰ সৈতে বনাব দিছে আৰু পানীলাও কাটি দিলে। তো মই এয়া মাছৰ আঞ্জাৰ কাৰণে পানীলাওখিনি বহাই দিলোঁ। দি পেলাই আনফালে আকৌ ভাজিখিনিও বনাই লওঁ। যিমানেই সোনকালে হয় সিমানেই সুবিধা, হয়নে নহয় বাৰু? আৰু আমাৰ এটাই চিন্তা, যেতিয়া ভাত আঞ্জা বনাবলৈকে যাওঁ সোনকালে যাতে কামখিনি কৰি আজৰি মেলি হওঁ। আৰু এয়া কামৰ মাজতে অলপ অলপ ভিডিঅ' কৰি কৰি ৰাখিলোঁ। এয়া এফালে মাছৰ আঞ্জা বহাই দিছোঁ, আনফালে বিন আলু ভাজি কৰিছোঁ। আৰু এয়া পানীলাও আঞ্জাখিনি প্ৰায় গলি গৈছে। ইয়াতে খোৱা চৌদা দিছোঁ আৰু হালধি দিয়া নাই, পিছত হালধিখিনি দি ল'ম গলি যোৱাৰ পাছতে। পানীলাওৰ সৈতে মাছ খায়ো খুব ভাল লাগে, টেঙা হ'লেও ভাল লাগে বাৰু। আৰু এয়া মাছৰ আঞ্জা উতলি আছে। প্ৰায় এতিয়া ভাতখিনি সম্ভৰ হৈছে। এতিয়া মাছখিনি দি দিলোঁ। আৰু আজি আলহী অহাৰ কাৰণে স্পেচিয়েলি এয়া দাইল বনালোঁ, বিন আলু ভাজিলোঁ, তাৰপাছতে পানীলাওৰ সৈতে মাছ বনালোঁ। আনফালে আৰু এয়া বেঙেনা ফ্ৰাই কৰিছোঁ। তো আজিলৈ ভিডিঅ' ইমানেই আছিলে। বাই বাই।